ময়ো যিহেতু বিধায়ক হৈ আছোঁ বৰ্তমানলৈকে, গতিকে নিৰ্বাচনটো যিসকলে বিধায়ক হ'ব, যিসকলে প্ৰাৰ্থী হ'ব, তেওঁলোকৰ ওপৰতে চৰ্চাটো হৈ থাকে। গতিকে এতিয়া মই এতিয়ালৈকে মানে তেনেকুৱা ফাইনেল কৰি ল'ব পৰা নাই, কাৰণ মই পাৰ্টি কৰোঁ। মই যদি ইণ্ডিপেণ্ডেণ্ট হ'লো হয় তো মই কেতিয়াবাই ঠিক কৰিলোঁ হয়, কিন্তু যিহেতু মই এটা পাৰ্টিৰ সদস্য, গতিকে পাৰ্টীয়ে ফাইনেল সিদ্ধান্ত নিদিয়ালৈকে মই নিজে একো কৰিব নোৱাৰোঁ। গতিকে এতিয়া গড়েশ্বৰ তামোলপুৰৰ চৰ্চাটো চলি আছে, যিহেতু মই ইয়াৰ স্থানীয় মানুহ আৰু আজি 25 বছৰ মই ৰাজনীতিত কণ্টিনিউৱাছলি আছোঁ। বিভিন্ন কাম কাজ, সামাজিক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত মই যিহেতু জড়িত হওঁ, সেইকাৰণে মানুহে জানে কাৰণে তেওঁ আহিব পাৰে বুলি সেই কথাবিলাক চৰ্চা হৈ থাকে। না, মইতো কৈছোঁ মানুহে জীৱনটোত ৰাজনীতি কৰিছে 25 বছৰ। মই বিভিন্ন কাম কৰি আহিলোঁ, অসমৰ কাম, ভাৰতৰ কাম, বা কাৰোবাৰ কি কয় জাতি জনগোষ্ঠীৰ কাম। কিন্তু মোৰতো অন্তৰত এটা নিজৰ জাগাৰ প্ৰতি ইচ্ছা আছে যে আজি অধ্যক্ষ পৰ্যন্তলৈ মই আহি পালোঁ। কিন্তু অধ্যক্ষ পৰ্যন্তলৈ হোৱাৰ পিছত যি ব্যক্তিজন মুখ্যমন্ত্ৰীৰ লগত একেলগে কথা পাতিব পাৰে, অসমৰ গোটেই মন্ত্ৰীক বিভিন্ন আঁচনি ৰূপায়ণৰ কথা নিৰ্দেশ দিব পাৰে, প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীৰ লগতো মাজে সময় একেলগে বহাৰ সুযোগ পায়, কিন্তু নিজৰ ঘৰখন যদি ঠিক কৰাৰ সক্ষম নহয়, তাতকৈ দুৰ্ভাগ্যজনক একো নাই। এতিয়া মই গড়েশ্বৰৰ হয়, গড়েশ্বৰ কলেজ আমি আজি তাক বাদ দি আৰু আইনৰ কলেজ বনাব লাগে, আমি BEd কলেজ বনাব লাগে, আমি ছায়েন্স পঢ়াৰ এটা ব্যৱস্থাটো তাত কৰিব লাগে, ইয়াত আমি ইউনিভাৰ্চিটি কেম্পাছ আনিব লাগে, নতুন নতুন পাঠ্যক্ৰম মেনেজমেণ্টৰ পৰা আৰম্ভ কৰি আমি সব কৰিব লাগে। কিন্তু থকা কলেজখনৰ অৱস্থাই আমাৰ জহি কহি গৈ আছে, তো সেইটোতো আমি কৰিব লাগিব। গড়েশ্বৰ আমাৰ বিভিন্ন বিভাগৰ কাৰ্যালয় আছিলে, এতিয়া সেই কাৰ্যালয়বিলাক লাহে লাহে নাইকিয়াহে হৈ গৈ আছে। গতিকে গড়েশ্বৰখন যদি আমি প্ৰশাসনিক ব্যৱস্থা আৰু বিভাগীয় কাম কাজ কৰাৰ বিভাগবিলাক যদি শক্তিশালী নকৰোঁ, তেতিয়াহ'লে আমাৰ গড়েশ্বৰখন কি হ'ব? যাতায়াতৰ ব্যৱস্থাবিলাক এতিয়া লাহে লাহে হৈ আছে, তো এইবিলাককো মই দূৰৰ পৰা কেতিয়াবা অকণমান কৈ দুই এটাত সহায় কৰিব পাৰিছোঁ। গতিকে তামোলপুৰৰ লগত আমাৰ যোগাযোগ, এতিয়া ইয়াত এটা দলং আছে, ইয়াৰ পিছত নাওকাটা ফালে দলং আছে, মাজৰ মানুহখিনি আহ যাহ কৰিব নোৱাৰে। গতিকে বালাবাৰী গান্ধীবাৰী এইখিনিৰ দলংটো যদি দিব পাৰে মানুহৰ বহুত সহায় হয়। আৰু যদি আমি চিৰাকুণ্ডি ফালে ওলোৱা, আমাৰ কি কয় খণ্ডিকৰ ফালে ওলোৱা, এই ৰেলৱে লাইনৰ কাষত মাৰাইগামী বা সিফালে আপোনাৰ খনমুৰি, তাত যদি ব্ৰিজ এখন দিব পাৰে, এইখিনি মানুহৰ ৰঙিয়ালৈকে অহা যোৱা কৰা, তামোলপুৰলৈ যোৱা বহুত সহজ হয়। এতিয়া আজি যদি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা থাকোঁতে তেখেতে যি কয় তাকে কৰি দিব পাৰে, এতিয়া এই সুযোগটো যদি মই ল'ব নোৱাৰোঁ, মোৰ ৰাজনীতি কৰাৰ জাগাত একো মূল্যই নাথাকিব। গতিকে সেইকাৰণে মোৰতো ইচ্ছা আছে, কিন্তু পাৰ্টীয়েহে ডিচাইড কৰিব যে বিশ্বজিৎ দৈমাৰীৰ গড়েশ্বৰটো চবে কৰিব পাৰে, কিন্তু বিশ্বজিৎ দৈমাৰীয়ে পাৰ্টীৰ বেলেগ কাম কৰিব লাগে, এনেকুৱাওতো হ'ব পাৰে। এতিয়া সেইটো কথা, বাকী ৰাইজ আছে, আমাৰ পাৰ্টী আছে, স্থানীয় পাৰ্টীৰ কাৰ্যকৰ্তা আছে, তেওঁলোকৰ চিন্তা আৰু মোৰ চিন্তাৰ মাজত হয়তো অমিলো হ'ব পাৰে। মোৰ কথাটো হ'ল কি, অঞ্চলখন আমি উন্নয়ন কৰিব লাগে, আৰু সেইটোৱে উপযুক্ত টাইম। আমি যিহেতু চবেই আছোঁ, মই সেইকাৰণে কৈছোঁ মই আজি অধ্যক্ষ হৈ আছোঁ, কালি পৰহিও মই মুখ্যমন্ত্ৰী অন্যান্য মন্ত্ৰীৰ লগত ওচৰত থাকিব পৰা হৈ আছোঁ। যিদিনা মই ৰাজনৈতিকভাৱে ৰিটায়াৰ্ড ল'ম, সেইদিনা কিন্তু কাৰোবাৰ বাৰাণ্ডাতে মই বহি থাকিব লাগিব। ৰাইজে প্ৰেছাৰ দিলেও হয়তো মই 10 লাখ টকাৰ আঁচনি আনিব নোৱাৰিম। মই পানেৰীৰ বিধায়ক হৈছিলোঁ, যি পাৰোঁ ৰাইজে মোক মৰম দিছে, মোক বিধায়ক বনাইছে, আৰু মই 2000 কোটি টকা 2000 কোটিমান টকাৰ আঁচনি এক্সট্ৰাকৈ BTCৰ আৰু অন্যান্য নৰ্মেল কামত কৈ মই এক্সট্ৰা 2000 কোটি টকাৰ বিভিন্ন আঁচনি আনিছোঁ। বেৰগাঁৱৰ চৰকাৰী কলেজৰ পৰা আৰম্ভ কৰি ভূটান দাঁতিকাষৰীয়া অঞ্চলৰ খোৱা পানীৰ ব্যৱস্থাৰ বাবে ভূটানৰ পৰা 167 কোটি টকাৰ স্কিম বনাই আজি 25,000 পৰিবাৰ, বহুত লোক 1.5 লাখ মান মানুহক আজি পানীৰ ব্যৱস্থা কৰি দিছোঁ, যিটো কাৰেণ্ট নোহোৱাকৈ মানুহে পানী পাই থাকে। জীৱ জন্তুকো পানী দিয়াৰ কাৰণে অলপ পুখুৰী টাইপ কৰি ফালে ব্যৱস্থা কৰা হৈছে। তো তেনেকুৱা ধৰণৰ এতিয়া মোৰ ইচ্ছাটো আছে নিজৰ জাগাখন
এই গড়েশ্বৰ য'ত মই সৰুৰে পৰা ডাঙৰ দীঘল হ'লোঁ, য'ত মই সমাজ জীৱনটোত বিভিন্ন মানে কামত জড়িত হৈ পেলাই এই গোটেই অঞ্চলত সৰুৰে পৰা ডাঙৰ হ'লোঁ। আৰু আজি ডাঙৰ হৈ যেতিয়া মই ৰাইজক দিব লাগে তেতিয়া মোৰ ডিউটি বাহিৰত পৰিল। গতিকে সেইকাৰণে এতিয়া ঘৰৰ কথা মই ভাবোঁ, কিন্তু ভাগ্যত চবকে নিদিয়ে। মই নাজানো মোৰ ভাগ্যত কি আছে। গতিকে আপোনালোকৰ ভাগ্যটো মই আছে নে নাই মই নিজে নাজানো। এতিয়া আপোনালোকৰ ভাগ্য ভালৰ কাৰণে বেয়াৰ কাৰণে না মোৰ ভাগ্য ভালৰ কাৰণে বেয়াৰ কাৰণে এতিয়াতো ঈশ্বৰে জানে আৰু আমাৰ নেতাসকলে জানে। যেহেতু মুখ্যতা আজিকালি বিজেপি